কোনে যায় ছাৰৰ ঘৰৰ পৰা কেলে ন তই সঁচাই দেখিছনে সৰু সৰু দুজনী কোৰ ছোৱালী বাৰু কোৰ ছোৱালী বাদ দিয়কচোন মোৰ পেচনটোৰ কথা ৰ না অনবৰত পইচাকে নাথাক কচোন কেছটো কোৱা মোৰ মতে কেছটো কিন্তু নগেন কেনেকুৱা টাইপৰ নগেনটো এনেকুৱা চা হে প্ৰভু অনবৰত পইচাকে থকা চলে নিনিম কোনোবা দিনা মই নোহোৱাকে আপুনি চুৰ কৰিব পাৰিছো পইচা দিলে 100 মানুহ দৌৰি দিব হয় নে নহয় অসমীয়াত এটা কথা আছে বোলে ধন দিলে ধুবাই মেখেলাও কোবাই দেতৰ কথাটো ক কি মানে মই যেতিয়াই ছোৱালী দুজনী কথা উলিয়াও ছাৰে সেই কথাটোৰ পৰা ফালৰি কাটি বেলেগ এটা কথা উলিয়াই আৰু সেইটো বাদে মোক ঘৰৰ ভিতৰত সোমাবলৈ নিদিয়ে গম পালো আৰু দে এতিয়া কি সেইকাৰণে মানুহটো বিয়াৰ কথা উলিয়ালে গাই ৰেঙা দি ঘূৰি ফুৰে বুজিছ ক'ৰ পৰা পাতিব আছে ছোৱালী দুজনী দুজনী ছাৰ ঘৰৰ মানে অমতত তেখেতে বিয়াটো পাতি দিলে বিয়াৰ পাছত বাইদেউ বেলেগত থৈ দিলে এতিয়া চামাৰ ভেকেশ্যন ফুৰাবলৈ লৈ আহিছে কাষতে চিৰিয়াখানা দেখুৱাই দিব তাৰমানে ছাৰ বিয়া পতাটো খাটা 100 বহুত দুখ লাগিছে চা বেয়া লাগিছে মোৰো মই যেন চাও বিয়াত দুডাল খাচী ধৰিয়ে থৈছে খাম বুলি নে দিম খাম বুলি চা এতিয়া বিয়া হৈছে খাচী হৈছে বলচোন কথাটো ভালকে আলোচনা কৰো কেনেকুৱা ধৰণৰ বা পইচাটো অসমীয়া যেন এডাল কথা আছে বোলে ধন দিলে ধুবাই মেখেলাও কোবাই নিচিনা 100 ল'ৰা দৈ দিব পইচাটো মই নাপামগে আৰু তুমি জয়মতী বাইদেউৰ ৰিলেশ্যনৰ নে কিহে কোন জয়মতী বাইদেউ আমাৰ সতী জয়মতী বাইদেউৰ কথা কৈছো কিবা এটা সুধি আছো মুখৰ পৰা মাত নোলাই যে ঠিকেই কৈছে আমি অসম দেশৰ ছোৱালী সেই জয়মতীৰ বংশধৰ এই পেটৰ কথা মুখৰ পৰা নোলাই চাবা কোনোবা দিনা চাও ডাঙৰ ৰূপ লম খাও একে ওলাই আহিব কি হ'ল পইচা আমাৰ চুৱাও কেইটামান আছে নাই শেষ বাইন চাইন আৰু কিবা আহিব নেকি চা আহিলেও কেঞ্চেল কৰি দিম আৰু নকৰো ঠিক আছে তেতিয়াহ'লে আমি ধুনীয়াকে এদিন বহো চা মনে কলি যা ভাল চাই কেৰাহী এটা ধুবা কেৰাহী কেলে বিহু চুৰ পইচা পাৰ্টি এটা খুৱাম গলাটোৱেটো পাৰ্টি খুৱাম বুলি ক'লেও নাখাইছে পইচাটো পিছত যদি ৰৈছো মোৰ মানে বেছি লাভ এটা হৈছে যদি এতিয়া লয় এতিয়াও তোৰ লোকচান নহয় মানে মই কৈছো শুন ধৰ আজি এতিয়া তই ডেকা হৈ আছ কিবা এটা কৰি খাই আছ কালিলে পৰহিলে তো বুঢ়া হৈ যাবি কাইলে পৰহিলে মই বুঢ়া হৈ যাম নে চা খাদ্যত যি সাৰ কোনদিনা হৈ যায় কোনে জানে এতিয়া তই কাম কৰিছ ইনকম কৰি আছ বিয়া বাৰু নপতা মানুহ কালিলে পৰহিলে বুঢ়া কালত তোক কোনে চাব কোনে খুৱাব আপুনি নোখোৱাই চা তই যিমানখিনি খা মই খুৱাবগে পাৰিম নে তেতিয়ালৈকে ময়োতো বুঢ়া হৈ যাম সেইকাৰণে কৈছো এতিয়া তই পইচাটো মোৰ হাতত জমা থৈ যা পিছত তই মাহে পইচাটো লৈ থাক পেঞ্চন টাইপ এই যে চাকৰি মানুহ যে লিটাৰ হৈ যায় তাৰপিছত পইচা এটা যে পায় সেইটো কথা কৈ সেইটোকে কৈ আছো মই এতিয়াহে বুজিছো সেইকাৰণে মই বিহু ফাংচনৰ পইচাটো গোটাই থৈ দিছো বুজিলি বহুত ভাল কাম কৰিছে মানে সাপো নমৰ ফেমাইলো খৰচ নহৈছে আৰু যদি তোৰ বেছি প্ৰয়োজন মই 1000 এটা দিওঁ ৰাখি থৈ এতিয়া পইচা নিদিব এতিয়া মই সৰু ডেকা তেজ এটা আছে কাইলৈ পঢ়িলে যদি মই বুঢ়া হৈ যাম মই কেনেকে চলিম মই চা সেইকাৰণে কৈছে বোলো সাপো মৰিছে ফেনাইলৰো খৰচ নাই পইচাটো মই আঁকি থব লাগিছিল নেকি বাৰু ধৰিলো এতিয়া উঠোৱাই পৰি যাব নহয় একো নহয় ওৱান টাইম কিন্তু দিয়া বম ভাৰী আছা দেই দুইজনী বাহ নামা এতিয়া ধুনীয়াকে গা ধুই খাই আমি ক'ত যাম অকে বলা কাৰো সেইজনী চাও ছোৱালী নহয় DNA টেষ্ট কৰাই আনিছো চাওঁ ৰিপৰ্টটো চাওঁ তই ডক্টৰ নে মেজিষ্ট্ৰেট ছাৰৰ দুইজনী ছোৱালী আছে আমাক আজিলৈকে কোৱা নাই গন্ধৰ্ব বিবাহ সেইটো কি গাধৰ লগত হোৱা বিয়া কথা কৈছে হয়নে নহয় পানীত থকা এবিধ জীৱ নাওৱে আছা ছাৰে এনেকুৱা কাম নকৰে দেই মোৰ কিন্তু বিশ্বাস নহয় কৰিলে ছোৱালীয়ে ডাঙৰ হ'ল কিন্তু এটা কথা দেই আমাৰ এতিয়া দায়িত্ব বাঢ়িল কিন্তু কি দায়িত্ব ছাৰে ইমান দিন দুখত থাকিল ভাল পোৱা ছোৱালীজনী বিয়া পাতিলে দুজনী ছোৱালী বাপেক হ'ল তাৰ পিছতো নিজৰ কন্যা নিজৰ মানুহজনীক
নিজৰ ঘৰখনলৈ নিব নোৱাৰিলে অ' চা এইখিনি নাচাই চাইহে কান্দিব লাগে আপুনি কিয় কান্দিছে চা ছাৰে সেইটো সময়ত টাইম নেপালে না হেৰি এতিয়া বাইদেউ আৰু ছাৰক আদৰিব লাগিব আমপাত আৰু ফুলৰ মালা মই চিলাম চা আকাশত উৰা এবিধ জীৱ হেলিকপ্টাৰ চা কেনেকে আদৰিবনো চবে আমি 50 টকা দিওঁ দে কিয় আদৰিবলৈ কিবা বস্তু কিনি আনো এইকেইটা ইয়াত 30 টকা কম আছে মিলাম দে আমাৰ দুজনী অ' চা মোৰ পাবলগীয়া বা কাটি দিব চা তই আৰু কি পাবলগীয়া আছে তই বিহু কমিটি ফাৰ্ষ্টৰ পইচা এজনী মুৰ্গীক যদি আমি গৰম পানী খুৱাই দিওঁ কি হ'ব তেতিয়াহ'লে বইল কণী এটা পাৰিব চা আপুনি 5 মিনিটত যেন 6টামান চ মাৰিছে আৰু 6টা মাৰি 1 ডৰ্জন কৰি দিওঁ দে 1 ডৰ্জনত কেইটা থাকে 12টা চ চা অ কি হলে দলে বলে আহিছে যে হয় আদৰণি জনাবলৈ কিহৰ আদৰণি হৈ যায় ছাৰ হৈ যায় আচলতে এইবোৰ একোটা সংঘাত ছাৰ মানুহৰ জীৱনত থাকেই কি কৈ আছে হে ছাৰ আপুনি ভাগি নপৰিব এইবিলাক অভিমানহে এদিন চাব আপোনাৰ মা দেউতাই আপোনাক আঁকোৱালি ল'ব হাজাৰ হওক নিজৰ মাতৃ নহয় জানো মামা আমি ৰেডি অ'কে ব'লা আমি মামা নহয় নহয় মোক খুৰা বুলি মাতিবা আকৌ বেলেগ মৰম লগাও মই পি হে বিউটি পি আৰু আমাক মাসি বুলি কৈবা হা এয়া লোৱা চকেট লোৱা থেংক ইউ ছাৰ মাইনা দুজনী দেখিলে আপোনাৰ ছোৱালী বুলিয়ে ক'ব হোৱাট ছাৰ একে আপোনাৰ গঢ়ে লৈছে আৰু মই নকৈছো এনেও ছোৱালী যদি বাপেকৰ গঢ়ৰ হয় লক্ষী বুলি কয় বাইদেউক মাতক নহ'লে বাইদেউ ফুল আছে আছে ছাৰ বাইদেউক মাতি দিয়ক না চাইবৰ ইচ্ছা গৈছে ঐ আহ, ক'ত যাওঁ ভিতৰলৈ বাইদেউক মাতি দিওঁ য'ৰ পৰা আহিছিলি তালৈ যা মিলি জুলি যোৱাচোন তোমালোক ভিতৰলৈ যোৱাচোন খোজটো চা একে খাইলাক ছাৰৰ নিচিনা হাই, পাগল হৈছে নেকি আপোনালোক কি হ'ল ইহঁত দুজনী মোৰ ভাগিনী ইহঁতৰ মাক মোৰ খুৰাৰ ছোৱালী হয় চান্দমাৰীত বিয়া দিছিলো গিৰিয়েকৰ ঘৰত তাইক অত্যাচাৰ কৰে সেই বুলি এটা ভুল ইনফৰমেশ্যন দিবি নেকি অ এইবিলাক চব তোৰেই কাম ন ছাৰ ভুল হৈ গ'ল আজিৰ পৰা নকওঁ আহিছো অভদ্ৰবোৰ আজি তাৰ কাৰণে মই আপোনাৰ চকুত তললৈ নামি গলো আৰু আপোনাৰ কাৰণে আমি গোটেই সোপা তললে নামি গলো মুগা দুখ নাই অ' তুচনি আলোচনাত মই ৰাতিপুৱাৰ পৰা আছো দুডাল যেন আপুনিয়ে কৈছে ই মানে দেখিলে চা কেনেকে পলালে আজি থানালৈ ব'লা তোমালোকক মই কি কৰি আছো চাই থাকিবা চা এইটো পালো এই, আমাৰ গাত দুখ নাই লৈ যোৱা আউটপোষ্টৰ ইনচাৰ্জ নহয়তো মই পাগলা ফাটেকৰ ইনচাৰ্জ অভদ্ৰ চব